চিপাঝাৰ গণেশপুৰী গাঁও পঞ্চায়তৰ উদ্যোগত বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীক সম্বৰ্ধনা জ্ঞাপন। ৰাইজৰ পদূলিত ৰাইজৰ সমাধান শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে শুক্ৰবাৰে চিপাঝাৰ বিধানসভা সমষ্টিৰ গণেশপুৰী গাঁও পঞ্চায়তৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টি গণেশপুৰী মণ্ডলৰ সমূহ কাৰ্যকৰ্তাৰ সহযোগত চিপাঝাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীক এক গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিজেপিৰ গণেশপুৰী মণ্ডলৰ সভাপতি মহেন্দ্ৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত সভাত স্থানীয় গণ্যমান্য ব্যক্তি, পঞ্চায়তৰ প্ৰতিনিধি, বিজেপিৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববী আৰু বহু সংখ্যক দলীয় কৰ্মী উপস্থিত থাকে। সম্বৰ্ধনা অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে অঞ্চলটোৰ উন্নয়নৰ বাবে আগন্তুক দিনতো নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। গণেশপুৰী গাঁও পঞ্চায়তৰ কনিষ্ঠ অভিযন্তা কংকনজ্যোতি নাথে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত বিধায়কগৰাকীক ফুলাম গামোচা, শৰাই আৰু স্মাৰক আদি প্ৰদান কৰি উষ্ম সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটো সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত সফলভাৱে সম্পন্ন হয়। এই বিশেষ কাৰ্যসূচীত জিলা পৰিষদৰ উপ সভানেত্ৰী পৰিস্মিতা নাথ, গণেশপুৰী গাঁও পঞ্চায়তৰ সচিব সুকুমাৰ চহৰীয়া, গণেশপুৰী মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক মহেশ ৰাজবংশী, বিজেপিৰ জ্যেষ্ঠ কৰ্মী অমূল্য দাস, দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধীৰেন ডেকাৰ লগতে অন্যান্য পঞ্চায়তৰ প্ৰতিনিধি আৰু সমূহ ৰাইজ উপস্থিত থাকে। একেদৰে গৰুখুটি গাঁও পঞ্চায়তৰ অন্য এখন সভাতো অংশগ্ৰহণ কৰে বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে। নিউজ ডেস্ক AIN লাইভ। গণেশপুৰী গাঁও পঞ্চায়ত আৰু আমাৰ গৰুখুটি গাঁও পঞ্চায়তত আমাৰ ৰাইজৰ পদূলিত ৰাইজৰ সমাধান শীৰ্ষক যি আমাৰ যাত্ৰা, এই যাত্ৰাৰ মূল লক্ষ্য হৈছে কি যে ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে অভিলেখ সৃষ্টি কৰি আছে প্ৰতিটো মাহতেই, গতিকে এই অভিলেখৰ গোটেইখিনি বৰ্ণনা ৰাইজক জনাবৰ কাৰণে আৰু তেখেতে যে আমাৰ ভাৰতবৰ্ষত আটাইতকৈ বেছি দিন কাৰ্যনিৰ্বাহ কৰি থকা প্ৰধানমন্ত্ৰী হিচাপে এটা সুনাম অৰ্জন কৰিছে। বিভিন্ন ক্ষেত্ৰত বিভিন্ন পদক্ষেপেৰে বিভিন্ন ধৰণে আজি কি কৰিছে, ভাৰতবৰ্ষক অন্ততঃ বিশ্বৰ আমাৰ গুৰু আসনত বহাবৰ কাৰণে যি তেখেতৰ অবিৰম প্ৰচেষ্টা, এইবিলাকো আমাৰ সকলোকে জনোৱাৰ কাৰণে ৰাইজক মাতি আনিছোঁ। আৰু যিসকল ৰাইজে আমাক অনুগৃহীত কৰিছে তেওঁলোকৰ সৈতে আমি কথা পাতিছোঁ আৰু লগে লগে আমি কেনেকৈ অহা 17 চনত 17টা বছৰৰ পাছত আমি যাতে 2047 চনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ যি নেকি স্বাধীনতা দিৱস 70 বৰ্ষ পাতিব পাৰোঁ, এই ধৰণে যিটো নেকি মাৰ্গদৰ্শন মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ, এই মাৰ্গদৰ্শন মতে আমি কেনেকৈ কাম কৰিম সেইবিলাকো আজি পঞ্চায়তৰ আমাৰ যিসকল ইলেক্টেড বা নিৰ্বাচিত যিসকল আমাৰ প্ৰতিনিধি, যিসকল আমাৰ পঞ্চায়তত কাম কৰা যিসকল আমাৰ চাকৰিয়াল বা বিষয়া, আকৌ যিসকল নেকি আমাৰ কাৰ্যকৰ্তা বা সকলো ৰাইজক লৈ পেলাই এয়া আমি পঞ্চায়তৰ কেনেধৰণে কাম কৰি কেনেধৰণে উন্নয়ন কৰিম এই সম্পৰ্কেহে আজি আমি এটা বিশদভাৱে আলোচনা কৰিছোঁ। গতিকে মই ভাবোঁ যে সম্পূৰ্ণটো সৰু কথা, কাৰণ তেওঁলোকে মোক শিকাইছে যে তেওঁলোককে মই কাম কৰিব লাগিব কাৰণে মই প্ৰতিজ্ঞাবদ্ধ আৰু সেইখিনি কথাকে আজি ৰাইজক কৈছোঁ। আজি আমাৰ গণেশপুৰী মণ্ডলৰ অন্তৰ্গত এই গণেশপুৰী গাঁও পঞ্চায়ত আৰু গৰুখুটি গাঁও পঞ্চায়তত ৰাইজৰ পদূলিত ৰাইজৰ সমাধান শীৰ্ষক কৰ্মসূচী অনুষ্ঠিত কৰা হৈছে আৰু এই অভিযানৰ জৰিয়তে আমাৰ প্ৰতিটো গাঁও পঞ্চায়তৰ সন্মানীয় প্ৰতিনিধিসকল, ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় কাৰ্যকৰ্তাসকল, আমাৰ সন্মানীয় ভোটদাতা ৰাইজ, সন্মানীয় সচেতন ব্যক্তিসকল সকলোৱে আজিৰ এই সভাকক্ষত বহি সুন্দৰ এটা পৰ্যালোচনামূলক অনুষ্ঠান হৈছে। ইয়াত স্থানীয়ভাৱে যিবোৰ সমস্যা সমাধান কৰিব পাৰি বিধায়ক মহোদয় উপস্থিত আছে আৰু আজিৰ এই অনুষ্ঠানত সকলো ৰাইজে তথা বিভিন্ন দল সংগঠন তথা এই অঞ্চলৰ স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানে বিধায়ক মহোদয়ক অভিনন্দন জ্ঞাপন কৰিছে, মৰম জ্ঞাপন কৰিছে। আহি থকা দিনবোৰত আমি সকলোৱে বিধায়ক মহোদয়ৰ হাত শক্তিশালী কৰি আমি একেলগে আগবাঢ়ি যাব লাগিব আৰু এই অঞ্চলৰ বিভিন্ন সমস্যা, এই সমস্যা সমাধানৰ কাৰণে আগবাঢ়ি যাব লাগিব। ইয়াত সকলো কাৰ্যকৰ্তা, সকলো ৰাইজ, সকলো স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানে একেলগে আগবাঢ়ি যোৱাৰ এক প্ৰয়াস, এয়া আচলতে আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ে এই কাৰ্যসূচী আজি কেইবাটা দিন ধৰি কৰি আছে। আজি আমাৰ মণ্ডলত 2টা গাঁও পঞ্চায়তত আৰু প্ৰথম পৰ্যায়ত আমাৰ গণেশপুৰী গাঁও পঞ্চায়ত আৰম্ভ হ'ল এই কাৰ্যসূচী আৰু ইয়াৰ পিছতে আমাৰ গৰুখুটি গাঁও পঞ্চায়তত একেখিনি কাৰ্যসূচী আৰম্ভ হ'ব। গতিকে এই ধৰণৰ কাৰ্যসূচীৰে আহি থকা দিনবোৰত সন্মানীয় বিধায়ক মহোদয়ৰ প্ৰতিনিধিসকলৰ লগত একেলগে কাম কৰি যোৱাৰ এক সুন্দৰ প্ৰয়াস বুলি ক'ব পাৰি। ধন্যবাদ। আজি তেখেতৰ এই দ্বিতীয় কাৰ্যকালত আমি প্ৰথমবাৰৰ বাবে আমাৰ পঞ্চায়তত লগ পাওঁ আৰু তেখেতক আজি আমি তেখেতৰ ফালৰ পৰা তাৰিখ লৈ আমি সেই তাৰিখ মতে এই অনুষ্ঠানখিনি আয়োজন কৰিছিলোঁ। আমাৰ সহযোগত তেখেতৰ দলীয় যি কৰ্মকৰ্তাসকল আৰু ৰাইজ জড়িত হ'ল, হৈ আমাক ইয়াতে এই যিটো কাৰ্যসূচী ৰূপায়ণ কৰাত সহযোগ কৰিলে তাৰ কাৰণে মই অশেষ কৃতজ্ঞ সকলোৰে ওচৰত। আৰু
মাজতে তেখেতে বিশেষ কাৰণত আমাৰ পঞ্চায়তৰ সভাখন পাৰ কৰিয়ে মন্ত্ৰী মহাশয়ক লগ কৰিবলৈ মঙলদৈ যাব লগা হ'ল। তৎসত্ত্বেও কিন্তু এই সময়ছোৱাত ইয়াত যিখিনি মানুহ উপস্থিত হৈছিল তেখেতসকল উভতি নগৈ তেখেত অহালে বাট চাই থাকিল আৰু তেখেতেও সেইকাৰণে নিশ্চয় আমাক যথেষ্টখিনি ভাল পাইছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।